নেতা হিসাবে উপাধি দেওয়া হয়েছে। भारत माता की, भारत माता की, भारत माता की। সুভাষচন্দ্র বোস একজন কোন জাতি বাঙালি জাতি হিসাবে ঠকা নাই। নেতাজী সুভাষচন্দ্র বোস কোনো ব্যক্তিগত কারো বা জাতি নহয়, এই সকলো হয় ভাৰতবৰ্ষৰ সব মানুহে হয়। ভাৰত উড়িষ্যা ৰাজ্যৰ কটক জিলাত আজি দিনটো নেতাজীৰ জন্মজয়ন্তীৰ 128তম নেতাজী সুভাষচন্দ্র বসু বিপ্লবী যোদ্ধার জন্মজয়ন্তী উপলক্ষে আয়োজন করা সকললৈ সদৌ বাঙালি যুৱ ছাত্ৰ কাৰ্যসূচী মতে কাৰ্যসূচী চলি আছে। আৰু আমাৰ নেতাজী বীৰেন্দ্ৰ নেতা নেতাজী সুভাষ চন্দ্ৰ বসু জন্মজয়ন্তী আমি সকলোৱে উল্লাস মালহেৰে পালন কৰিব লাগে। যিহেতু নেতাজী সুভাষ চন্দ্ৰ বসুৱে আমাৰ ভাৰতখন স্বাধীন কৰিছিল আৰু ব্ৰিটিছৰ পৰা আমি ত্যাগৰ বা বলিদানৰ প্ৰতি যিখিনি চৰকাৰে কৰিব লাগিছিল ভাৰত গভৰ্ণমেণ্টে আজিলৈকে কিন্তু আমি দেখিব পৰা নাই। আজিলৈকে তেখেতৰ ইতিহাসখিনি বিকৃত কৰা হৈ আছে। নেতাজীৰ যিটো সত্য ইতিহাস আছিলে, যি কৰি গৈছিলে তেখেতে, আজি আমি স্কুলত পঢ়িবলৈ কিতাপতো নাপাওঁ। এইখিনি লাহে লাহে লুপ্ত হৈ আছে। আজিকালি আমি দেখিবলৈ এইখিনিয়ে পাওঁ যিখিনি পলিটিকেলত চলি আছে, যিখিনি ৰাজনীতিকত চলি আছে। মহাত্মা গান্ধীৰ বিষয়ে পাওঁ, বেলেগ বেলেগ কিবাৰ বিষয়ে পাওঁ। কিন্তু নেতাজী যিজন ব্যক্তিৰ মহাত্যাগ মহা বলিদানৰ বলিত আমি ভাৰতখন স্বাধীন পাইছোঁ, তেখেতৰ বিষয়ে কিন্তু আমি চৰ্চা কৰিবলৈ পাহৰি গৈছোঁ। বা আমাৰ শিক্ষা বিভাগতো এই বস্তুটো উঠাই দিছে লাহে লাহে। তো আমি ভাবিছোঁ ভাৰত চৰকাৰ এতিয়াও আমি ডিমাণ্ড কৰি আছোঁ, আপোনালোকে সত্যটো উদঘাটন কৰক। তেনেকৈ ৰহস্য নেতাজীৰ মৃত্যুৰ ৰহস্যটো আজিলৈকে উদঘাটন কৰিব পৰা নাই সিহঁতে। নেতাজীৰ মৃত্যু সঁচাকৈ হৈছে নেকি বা ক'ত হৈছে, কেনেকৈ হৈছে, আজিলৈকে কোনো তথ্যই নাই। আৰু যিখিনি তথ্য আছে সেইখিনি প্ৰকাশ কৰিব বিচৰা নাই গভৰ্ণমেণ্টে। কিছুমান খোলে তাৰপিছত আকৌ বন্ধ হৈ যায়। এইখিনিৰ ভিতৰত কি ৰহস্য আছে নেকি যে ভাৰত চৰকাৰে এই তথ্যখিনি খুলিব বিচৰা নাই বা খুলিবলৈ সাহস কৰা নাই? কাৰণটো কি? আমি সকলোৱে জানে, আজি দেশবাসী ভাৰতৰ 133 কোটি মানুহে জানে যে নেতাজীৰ অৱদান কি আছে। এই পৃথিৱীত বা এই ভাৰতবৰ্ষৰ কোনো ব্যক্তি নাই, নজনা ব্যক্তি নাই যে নেতাজী সুভাষ চন্দ্ৰৰ বিষয়ে। তো তথাপিও আজি ভাৰত চৰকাৰে ইমান অৱহেলা কৰি আছে যে এই বস্তুটো লৈ। তাৰ কাৰণে আমি ভাৰত চৰকাৰক এতিয়াও আহ্বান কৰিছোঁ, আপোনালোকে তেখেতৰ যিটো মৃত্যু ৰহস্য এইটো প্ৰকৃত তথ্যটো উদঘাটন কৰক। আৰু নেতাজীৰ প্ৰাপ্য অধিকাৰখিনি, তেখেতে যিখিনি সন্মান পাব লাগিছিলে ভাৰতবৰ্ষত, আজিৰ সেই প্ৰাপ্য অধিকাৰখিনি তেখেতক দিয়ক। তেখেতে কিন্তু প্ৰাপ্য অধিকাৰখিনি আজিলৈকে পোৱা নাই। জিলা ভৈৰৱপুৰ আঞ্চলিকৰ উদ্যোগত বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ উদ্যোগত আৰু জিলা ভৈৰৱপুৰ আঞ্চলিকৰ ৰাইজৰ সহযোগত আমাৰ জিলা ভৈৰৱপুৰ আঞ্চলিক ঠাই কাৰ্যালয়ত আমি 128তম নেতাজী জয়ন্তী উপলক্ষে আমি উদযাপন কৰিছোঁ। ইতিমধ্যে আমাৰ পতাকা উত্তোলন হৈ গ'ল, আমাৰ বন্তি প্ৰজ্বলন হৈ গ'ল, আমাৰ শ্বহীদ তৰ্পণ হৈ গ'ল। এতিয়া আমাৰ ৰাইজৰ দুই এষাৰ আমি নেতাজী সুভাষ চন্দ্ৰ বসুৰ ওপৰত দুই এষাৰ আমি বক্তব্য দিব দিছিলোঁ, ইতিমধ্যে হৈ আছে। তো আমি জিলা ভৈৰৱপুৰ আঞ্চলিকৰ সহযোগত উদ্যোগত আৰু ৰাইজৰ সহযোগত আমি অনুষ্ঠানটো পাতিছোঁ।